চিৰাঙৰ অসামৰিক চিকিৎসালয়ৰ পয়ালগা ৰূপ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে ৰোগীক জৰুৰীকালীন চিকিৎসা প্ৰদান কৰিছে চিকিৎসকে। দীৰ্ঘদিনে এনেদৰে চিকিৎসা চলি আহিছে চিকিৎসালয়খনত। ভুক্তভোগী চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে এই সন্দৰ্ভত ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে। ইয়াকে লৈ চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ মাজত দেখা দিছে তীব্ৰ অসন্তুষ্টি। সবিশেষ জনাব সতীৰ্থ সাংবাদিক জয়ন্ত দেৱনাথে। চিৰাং জিলাৰ একমাত্ৰ অসামৰিক চিকিৎসালয়খন হৈছে কাজলগাঁৱৰ এই JSB অসামৰিক চিকিৎসালয়খন। আৰু এই চিকিৎসালয়খনতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা প্ৰতিদিনে শ লোক আহি ইয়াতে তেওঁলোকে চৰকাৰীভাৱে চিকিৎসা গ্ৰহণ কৰে। কিন্তু সম্প্ৰতি এই চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগত এক ঘটনা সংঘটিত হৈছে। এইটো ঘটনাই চিকিৎসালয়খনৰ চিকিৎসক তথা ইয়াত চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ ৰোগীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হৈছে। কাৰণ এই চিকিৎসালয়খনৰ যি জৰুৰীকালীন যিটো কোঠালি আছে, যিটো কোঠালিত চিকিৎসকসকলে বহি ইয়াতে চিকিৎসা প্ৰদান কৰে, এই চিকিৎসালয়খনৰ যি কোঠালিটোৰ ৰুমৰ মুধচৰ পৰা ইয়াতে দেখা গৈছে যে কিছুদিনৰ পৰা প্ৰায় এবছৰ ধৰি ইয়াতে পানী নিগৰি আছে। আৰু এই পানী নিগৰি দেখা গৈছে এই জৰুৰীকালীন চিকিৎসা বিভাগৰ যে কোঠালিটো য'ত চিকিৎসক বহি ৰোগীসকলক চিকিৎসা প্ৰদান কৰে, এই কোঠালিটোত এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। আচলতে এই কোঠালিটোত পানী ক'ৰ পৰা নিগৰি আহে, কিয় এই পানী পৰাক লৈ চিকিৎসালয়খনত চিকিৎসক তথা যিসকল চিকিৎসা কৰ্মী আছে তেওঁলোকৰ মাজত এক অস্বস্তিকৰ পৰিৱেশ বিৰাজ হৈছে। মই চিকিৎসালয়খনৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে স্বাস্থ্য বিভাগত, তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকৰ এই যিটো ইমাৰ্জেঞ্চি OPD য'ত আপোনাৰ চিকিৎসক বহি চিকিৎসা সেৱা প্ৰদান কৰে, এই ৰুমটোত পানীটো ক'ৰ পৰা ওলাই আছে, এই পানীটো লৈ কিয় ইমান আপোনালোকৰ মাজত বা চিকিৎসকলৰ মাজত মানে এটা প্ৰতিক্ৰিয়া হৈছে, কি আচলতে পানীটো ক'ৰ পৰা আহে? সেই পানীটো মই যেতিয়া আগত কৈছিলোঁ এতিয়া ওপৰত মানে ডাইৰেক্টলি চিধাকৈ মানে লেট্ৰিন আছে, সেই লেট্ৰিনে মানে পাইপটো লিক হৈছে নেকি, ইয়াৰ পৰা মানে ৰ'জটো আহে নেকি, সেইটো মানে এনকুৱাৰী কৰিলেও নাপায় আৰু এনকুৱাৰী কৰিব নোৱাৰে। ৱাল ভাঙিলেহে এইটো দেখা পাব। পানীটো ক'ৰ পৰা আহি আছে বুলি আপুনি ক'লে? লেট্ৰিন ভয়ংকৰ কথা কৈছে যে এইখন চিকিৎসালয়ৰ যিখন জৰুৰীকালীন চিকিৎসক বহা কোঠালি আছে, এই কোঠালিত এতিয়া ওপৰৰ শৌচালয় থকা এখন কোঠালিৰ পৰা ইয়াতে মুধচেদি পানী নিগৰি এই চিকিৎসক বহা কোঠালিটোত বহে। আৰু এই কোঠালিটোতে বহি এতিয়া চিকিৎসকলে ইয়াতে দেখা গৈছে তেওঁলোকে চিকিৎসা প্ৰদান কৰি আছে।